কতু হাঁখৈ কতু কান্দৈ মোক প্রিয় মানি ইরাম লাজ এরি গাওই গীত নাচই আনন্দত জগত পবিত্র করে হেহি হে ভকত সেইজন ভকতেহে জগত পবিত্র কৰিব পাৰিব যি লাজ ভয় ত্যাগ কৰিব কোনবাক যদি কৃষ্ণ বাপ বুলি কৈছে ৰাস্তা ঘাটে আপুনি যেনিবা অফিচাৰ এজনৰ লগত আছে এনে আপুনি যেনিবা ইয়াত ভকত হৈ আছে আপোনাক যেতিয়া বোলে ক'ৰবাত বোলে কোৰ্টত পাই গ'ল আপুনি কোৰ্টৰ চাকৰি কৰে আমাৰ বাপে এই সাৰ্কিট হাউচত কৰিছিলে এই বাপজন এখেতক যদি বাপ কৃষ্ণ বুলি কৈ দিওঁ বাপে যদি ভকত হয় তেখেতে কৃষ্ণ বাপ বুলি কয় এই লাজ ভয় নকৰিব অফিচাৰ লগত থাকিলেও লগ কৰিব কিন্তু কিছুমানে আকৌ অফিচাৰ এজন আছে না কৃষ্ণ কৈছে কয় নাই বাৰু তাৰমানে তেওঁ ভকত কৃষ্ণৰ যিটো ভক্তি কৃষ্ণ যিটো প্ৰেম এইটো তেওঁ হোৱাই নাই আচলতে এনেই ঘৰত মানে নামঘৰতহে তেওঁ ভকত তাৰ সেই প্ৰেমটো অহা নাই কৃষ্ণত ভগৱানে কৈছে জৈতে থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগক কৰে তেখনে পবিত্ৰ সেইকাৰণে আপুনি মই ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা আপোনাক যদি ফোন কৰে কোনোবা ভকতে যদি ফোন কৰে বা অভকতে হওক আপুনি হেল্ল' বুলি নক'ব কৃষ্ণ বুলি ক'ব হৰি কৃষ্ণ কি হেল্ল' হেল্ল' হে এদিন আমাক এজন গুৱাহাটীৰ বাপ এজনে ক্ষেত্ৰীৰ তুলেশ্বৰ বৈশ্য তেওঁৰ ফোনটো মই ৰিচিভ কৰিলোঁ হেল্ল' বাপ বুলি ক'লোঁ ৰাতিপুৱা আপুনি কি হেল্ল' হেল্ল' কৈছে হা আপুনি কৃষ্ণ বুলি কিয় নক'লে তাৰপিছত তেওঁ যুক্তিটো দিছে ঠিকেই দিছে কাৰণ ভকতে কেতিয়াও হেল্ল' হেল্ল' বুলি ক'ব নালাগে কৃষ্ণ বুলিয়ে ক'ব লাগে প্ৰথমে আমাৰ কৃষ্ণ নামটো মানে অৰ্শ নিশে আমাৰ উশাহে নিশাহে আমাৰ কৃষ্ণ নামটো থাকিব লাগিব হয়নে বাৰু এই কথাটোকে ইয়াত কৈছে কপিল মহাপ্ৰভুৱে দেৱহূতিক যে হে মা সন্তৰ সংগত বহি মোৰ প্ৰীতি অৰ্থে ভাজ্যা পুত্ৰ অৰ্পণ কৰিবা আৰু মোৰ সুমংগল কথা কহন্তে শুনন্ত তুমি ৰোমাঞ্চিত হ'বা এই কথাটোকে ইয়াত দেৱহূতিয়ে কৈছে গতিকে পাঠৰ মাজত অকণমান সোমাই যাবলৈ সেৱা জনোৱা হৈছে কৃষ্ণ হে ৰাম 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 হেন কথা উপজয় সাধু